বহাগ মাহত কেইটামান বস্তু আপুনি ভুলতো নাখাব। বহাগ মাহত আপুনি এটা ভুলতো নকৰিব। কোনবোৰ বস্তু বহাগ মাহত খাব নালাগে আৰু বহাগ মাহত কি ভুল কৰিব নালাগে আৰু বহাগ মাহত কি কৰিলে আপুনি মহাফল লাভ কৰিব, সকলো আছে এই ভিডিঅ'টোত। এই ভিডিঅ'টো আপুনি শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোৱে আপোনাৰ জীৱনলৈ আনন্দ আনিব আৰু আপোনাৰ ঘৰখন ধন ধানেৰে নদন-বদন কৰি তুলিব। ধৰ্মটো এই বহাগ মাহক অত্যন্ত পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। সেইকাৰণে আজি আমি এই বহাগ মাহৰ মহিমাৰ বিষয়ে এই ভিডিঅ'টোত কথা পাতিম। বহাগ মাহৰ কেনেকুৱা নিয়ম আছে সেয়া আপুনি জানিব পাৰিব। বহাগত কি খাব নালাগে, কেনেধৰণৰ সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব, সেই বিষয়ে জনাৰ পূৰ্বে আপুনি প্ৰথমে জানি ল'ব লাগিব বহাগ মাহৰ গুৰুত্বৰ বিষয়ে। সাধাৰণ দৃষ্টিত চালে অন্যান্য মাহৰ দৰে বহাগো এটা মাহ, যিটো মাহ ইংৰাজী এপ্ৰিল মাহৰ পৰা আৰম্ভ হয়। বহাগৰ সম্পৰ্ক আছে বিশাখা নক্ষত্ৰৰ সৈতে, মানে বহাগ মাহৰ যি পূৰ্ণিমা তিথি আছে সেই পূৰ্ণিমা তিথি বিশাখা নক্ষত্ৰত হয়। সেইবাবে বহাগ মাহত ধন প্ৰাপ্তি আৰু পুণ্য প্ৰাপ্তিৰ সাংঘাতিক ধৰণৰ সুযোগ আছে। বিভিন্ন ধৰণৰ ধৰ্মীয় কাম কাজো এই মাহত কৰা হয় আৰু ধন প্ৰাপ্তিৰ বাবে বিভিন্ন ধৰণৰ উপায়ো গ্ৰহণ কৰা হয়। মুখ্য ৰূপত বহাগ মাহত ভগৱান বিষ্ণু, ভগৱান পৰশুৰাম আৰু দেৱীৰ উপাসনা কৰা হয়। শ্ৰী বাকে বিহাৰীৰ চৰণ দৰ্শনো এই বহাগ মাহতেই হয়। বাকে বিহাৰীক যদি আপুনি বিশ্বাস কৰে, আপুনিও চাগে এটা কথা জানে, গোটেই বছৰ জুৰি তেওঁৰ চৰণ ঢাকি ৰখা হয়। আৰু বহাগ মাহেই এনেকুৱা এটা মাহ যিটো মাহত বাকে বিহাৰীৰ চৰণ দৰ্শন কৰা হয়। বহাগ মাহত গংগা স্নান কৰাৰো গুৰুত্ব আছে। কেৱল গংগা স্নানেই নহয়, পবিত্ৰ সৰোবৰ, নৈ, উপনৈত স্নান কৰাৰ বিশেষ গুৰুত্ব আছে এই বহাগ মাহত। বহাগ মাহতে সাধাৰণতে শুভ সময় আহে, যিখিনি সময়ৰ জৰিয়তে মানুহে জীৱনৰ মংগল কাৰ্য আৰম্ভ কৰিব পাৰে। বহাগ মাহে এফালে যদি আপোনাৰ জীৱনলৈ শুভ ফল কঢ়িয়াই আনে, আনফালে আকৌ ধৰ্ম পালন কৰাটো অৰিহণা যোগায় এই বহাগ মাহে। তৃতীয়তে, ধন আৰু সম্পত্তিৰ বৰদান দিয়ে মনুষ্যক। প্ৰতি বছৰে এপ্ৰিল মাহৰ পৰা আৰম্ভ হয় এই বহাগ মাহ। গতিকে এইবাৰো বহাগ মাহৰ পূৰ্ণ ফল লাভ কৰিবলৈ আপুনি সাজু হওক। কেনেকৈ বহাগ মাহৰ পূৰ্ণ ফল আপুনি লাভ কৰিব, পৰ্যায়ক্ৰমে এতিয়া মই আপোনাক কৈ যাম। প্ৰথমে আপুনি জানি লওক বহাগ মাহৰ মুখ্য ব্ৰতৰ বিষয়ে আৰু বহাগ মাহৰ মুখ্য তিথিৰ বিষয়ে। বহাগ মাহৰ শুক্লপক্ষৰ দশমী তিথিত গংগা মাক উপাসনা কৰা হয় আৰু গংগা দশেৰা উদযাপন কৰা হয়। বহাগৰ শুক্ল পূৰ্ণিমাত ভগৱান বুদ্ধৰ প্ৰকট হোৱা বুলিও বিশ্বাস কৰা হয় আৰু বহাগৰ শুক্ল তৃতীয়াতেই ভগৱান পৰশুৰামৰো জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ এই মাহতেই ভগৱান বুদ্ধ আৰু ভগৱান পৰশুৰামৰ জন্ম হোৱাৰ কাৰণে এই মাহৰ গুৰুত্ব অপৰিসীম। পুৰাণৰ মতে ভগৱান ব্ৰহ্মাই হেনো এই মাহতেই তিলৰ নিৰ্মাণ কৰিছিল, পবিত্ৰতা আৰু পূজাৰ কাৰণে, আৰু তিলকেই সৃষ্টিৰ প্ৰথম অন্ন বুলি গণ্য কৰা হয়। সেইকাৰণে বহাগ মাহত এই তিলৰ প্ৰয়োগো যথেষ্ট মাত্ৰাত হয়। এই মাহত ধন সম্পত্তি লাভৰ কাৰণে যি মহাপৰ্ব উদযাপন কৰা হয় সেয়া হৈছে অক্ষয় তৃতীয়া। এই অক্ষয় তৃতীয়াও এই মাহতেই উদযাপন কৰা হয়। অক্ষয় তৃতীয়াৰ দিনা আপুনি যি শুভ কাৰ্য কৰে আৰু সেই শুভ কাৰ্যৰ পৰা আপুনি যি ফল পাব সেয়া অক্ষয়, অৰ্থাৎ সেই ফল কোনোদিন ক্ষয় নহয়। বহাগ মাহতেই মোহিনী একাদশীও পৰিছে, যিখিনিয়ে আপোনাক ভগৱান নাৰায়ণৰ বিশেষ কৃপা লাভত সহায় কৰিব। যদি আপুনি টেকনিকেলি চাই তেতিয়া দেখিব এই বহাগ মাহত যিবোৰ তিথি পৰিছে বা যিবোৰ পৰ্ব পৰিছে, আটাইতকৈ বেছি প্ৰভাৱশালী আৰু সকলোৱে বিশ্বাস কৰা পৰ্বই হৈছে অক্ষয় তৃতীয়া। কাৰণ মানুহে বিশ্বাস কৰে এই দিনটোত পূজা উপাসনা কৰিলে বা এই দিনটোত যদি কিবা শুভ কাৰ্য কৰা হয়, ইয়াৰ ফল অক্ষয় হয়, কোনোদিন ক্ষয় নহয়। হিন্দু পঞ্জিকাৰ মতে যিবোৰ মাহ হয় সেইখিনিক আয়ুৰ্বেদৰ হিচাপ মতে বুজা হয় বা উপলব্ধি কৰা হয়। আৰু সেইকাৰণেই খাদ্যাভ্যাসৰ কিছু নীতি নিয়মো উল্লেখ আছে বিভিন্ন গ্ৰন্থত। গতিকে আপুনি জানি লওক বহাগ মাহত খোৱা বোৱাৰ ক্ষেত্ৰত কিনো নীতি নিয়ম আছে। প্ৰথম কথাটো হৈছে বহাগ মানেই হৈছে গৰম। গৰমৰ মাত্ৰা লাহে লাহে এতিয়া বাঢ়ি আহিব। যিমানেই বহাগ মাহ আৰম্ভ হৈ এটা দিনৰ পিছত আনটো দিন পাৰ হৈ যাব, আপুনি দেখিব গৰমৰ মাত্ৰা যথেষ্ট বাঢ়ি গৈ থাকিব। যেতিয়া গৰমৰ মাত্ৰা বাঢ়ি গৈ থাকিব, মানুহবোৰ যেতিয়া ঘামিব, বিভিন্ন ধৰণৰ ইনফেকশ্যন এই বহাগ মাহত বৃদ্ধি পাব।
সেয়া খাদ্যবস্তুৰ পৰাই হওক পানীৰ পৰাই হওক বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব, মানুহ ৰোগীয়া হৈ যাব, বিপদ বাঢ়ি যাব। নিয়ম মতে বহাগ মাহ আৰম্ভ হোৱাৰ লগে লগে আপুনি পানীৰ ব্যৱহাৰটো বঢ়াই দিব লাগিব। আপুনি ৰেগুলাৰলি যিমান পানী খায় তাতকৈ আপুনি পানী খোৱাৰ পৰিমাণ যথেষ্ট বঢ়াব লাগিব। আৰু যিবোৰ তেলেতীয়া বস্তু মানে যিবোৰ অইলি ফুডছ সেইবোৰ আপুনি খোৱা কম কৰিব লাগিব। বিশেষকৈ এই বহাগ মাহত আপুনি যিমান পাৰে সিমান ৰসযুক্ত ফল খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। আৰু দেৰিলৈকে যি শুই থকাৰ অভ্যাস সেই অভ্যাস আপুনি এই বহাগ মাহত পৰিত্যাগ কৰিব লাগিব। এতিয়া আপোনাক মই ক'ম বহাগ মাহত আপুনি কেনেদৰে নিজৰ দৈনন্দিন জীৱন প্ৰণালীটো আগবঢ়াই নিব। আপোনাৰ উপাসনা পদ্ধতিটো কেনেকুৱা হ'ব, কেনেকৈ আপুনি এটা হেল্ডি লাইফ এই বহাগ মাহত কটাব পাৰিব সেয়াও আপোনাক মই এই ভিডিঅ'টোতেই উল্লেখ কৰিম। সদায় আপুনি সূৰ্যোদয়ৰ পূৰ্বে বিচনাখন ত্যাগ কৰিবলৈ চেষ্টা কৰিব। পাৰিলেতো ব্ৰহ্ম মুহূৰ্ততেই উঠিব লাগে। তথাপিও সূৰ্য উদয় হোৱাৰ পূৰ্বে আপুনি বিচনাখন এৰিব, বিচনাৰ পৰা উঠিব। যিখিনি পানীৰে আপুনি গা ধুৱে সেই পানীখিনিত পাৰিলে 2-3 টোপাল গংগাজল আপুনি মিক্স কৰি সেই পানীখিনিৰে আপুনি স্নান কৰিব। স্নান কৰাৰ সময়ত আপুনি যিখিনি পানী ব্যৱহাৰ কৰিব তাত গংগাজলৰ সৈতে 2-এটা ক'লা তিল আপুনি দি ল'ব। তাৰপিছত আপুনি সেই পানীখিনিৰে গা ধুব আৰু গা ধোৱাৰ সময়ত পবিত্ৰ নদীত গা ধোৱাৰ নিচিনাকৈ আপুনি অনুভৱ কৰিব, পবিত্ৰ নদী স্মৰণ কৰিব। তাৰপিছত আপুনি ৰেগুলাৰলি যিখিনি কৰে, যেনে ধৰক ৰাতিপুৱাৰ পূজা প্ৰাৰ্থনা, এই বহাগ মাহত আপুনি বিশেষভাৱে ভগৱান বিষ্ণুৰ উপাসনা কৰিব, বিষ্ণুৰ নাম কীৰ্তন কৰিব। এই মাহটোত আপুনি পানীৰ সন্তুলিত প্ৰয়োগ কৰিব। যিসকলৰ পিয়াহ লাগিছে তেওঁলোকক পানী যোগান ধৰিব। এই মাহটোত যদি আপুনি জল দান কৰে তেন্তে আপুনি উত্তম ফল লাভ কৰিব। আৰু বহাগ মাহত যি 2টা একাদশী পৰিব সেই একাদশীত আপুনি ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব। 2টা একাদশী আপুনি ধৰ্মীয় ৰীতি নীতিৰে পালন কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি বিচাৰিছে এই বহাগ মাহতো আপোনাৰ আৰ্থিক স্থিতি যথেষ্ট ভাল হওক, উন্নতি হওক, তেতিয়াহ'লে প্ৰতি সন্ধিয়া আপুনি মা লক্ষ্মীক বেলপত্ৰ অৰ্পণ কৰিব। আৰু সন্ধিয়া পাৰিলে এবাৰ আপুনি ইন্দ্ৰকৃত লক্ষ্মী স্তোত্ৰ পাঠ কৰিব। যদি আপুনি এনেকুৱাকৈ নিয়মিত ৰূপত এই বহাগ মাহত কৰি থাকে তেতিয়াহ'লে আপোনাৰ যিবোৰ ধন সম্বন্ধীয় সমস্যা আছে সেইবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব। ধন অহাৰ বাট আপোনাৰ সন্মুখত মুকলি হৈ যাব। ধনৰ অভাৱৰ সৈতে আপুনি যুঁজ দি থাকিবলগীয়া নহয়। এইখিনিতে আৰু এটা মই ইম্পৰ্টেণ্ট কথা আপোনাক ক'ব বিচাৰিছোঁ। এনেকৈ মানুহে কিয় কয়, যেতিয়া শনিদেৱৰ পূজা কৰা হয়, শনিদেৱৰ কাৰণে যেতিয়া এগছি চাকি জ্বলোৱা হয় তাৰ পিছতেই লগে লগে ভগৱান হনুমানক বোলে দৰ্শন কৰিব লাগে। চাওক, যেতিয়া আপুনি আহঁত গছ এজোপাৰ তলত এগছি চাকি জ্বলায় তেতিয়া বেছিকেলি আপুনি শনিদেৱক ধ্যান কৰে। আৰু যদি কেনেবাকৈ শনিদেৱৰ মূৰ্তি আছে তেতিয়া সেই মূৰ্তি দৰ্শন কৰি আপুনি শনিদেৱক পূজা প্ৰাৰ্থনা কৰে। সেইফালৰ পৰা শনিৰ দৃষ্টিত আপোনাৰ ক্ষতি হ'ব পাৰে। সেইবাবে আপুনি যেতিয়া শনিদেৱৰ সন্মুখত চাকিগছি জ্বলাব তাৰ পিছত আপুনি হনুমানৰ দৰ্শন কৰাটো উচিত। হনুমানৰ কৃপাত আপোনাৰ জীৱনত যিমানবোৰ বাধা বিঘিনি আছে সেই সকলোবোৰ একেবাৰে নষ্ট হৈ যাব। কোনো ধৰণৰ অশুভ দৃষ্টি আপোনাৰ ওপৰত আৰু নপৰে। সেইকাৰণেই কোৱা হৈছে, যেতিয়াই আপুনি শনি পূজা কৰিব তেতিয়াই আপুনি ভগৱান শনিৰ কাৰণে চাকি ধূপ দান কৰিব, চাকি ধূপ আগবঢ়াব। সেইবাবে যেতিয়াই আপুনি শনি মন্দিৰলৈ যাব, যদি কাষতেই হনুমান মন্দিৰ আছে তেতিয়াতো আৰু ভাল কথা। আৰু যদি হনুমান মন্দিৰ নাইও আপুনি এভাগ হনুমান মন্দিৰলৈ গৈ হনুমানক দৰ্শন কৰি আহিব। এতিয়া আয়ুৰ্বেদৰ মতে বহাগ মাহত আপুনি কি খাব লাগিব সেই বিষয়ে থৰতে কৈ থৈছোঁ, আপুনি শুনি লওক। যদি মনত নাথাকে আপুনি নোট কৰিও ল'ব পাৰে। যেনে ধৰক আপুনি ঠাণ্ডা ফল বা চৰ্বত খাব পাৰে, তৰমুজ খাব পাৰে, নাৰিকলৰ পানী খাব পাৰে। আৰু যিবোৰ সতেজ বতৰীয়া ফল সেই ফল আপুনি খাব পাৰে। আপুনি পাতল খাদ্য গ্ৰহণ কৰিব, লঘু আহাৰ, দৈ খাব পাৰে, বাৰ্লি খাব পাৰে, মুগ দাল খাব পাৰে, খিচিৰি খাব পাৰে। এনেকুৱা ধৰণৰ পাতল খাদ্য আপুনি গ্ৰহণ কৰিব। যিবোৰ সেউজীয়া পাচলি, সেউজীয়া শাক সেইবোৰ আপুনি খাব পাৰে। যেনে আপুনি জাতিলাও বা পানীলাও খাব পাৰে, তৰৈ খাব পাৰে, তিয়ঁহ খাব পাৰে। তেনেকুৱা ধৰণৰ পানীযুক্ত শাক পাচলি আপুনি খাব পাৰে। এই বহাগ মাহত আপুনি গুড় খাব পাৰে। গুড় আৰু তিলৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা তিল পিঠাও যদি আপুনি খায় তেতিয়াহ'লে তাৰ পৰা উত্তম ফল আপুনি লাভ কৰিব। কিন্তু এটা কথা, যদি আপোনাৰ শৰীৰত অন্যান্য কিবা ৰোগৰ সমস্যা আছে তেতিয়াহ'লে বৰা চাউলৰ পিঠা খোৱাত
কিছু বাধ্যবাধকতা আছে এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব কিন্তু গুড় আৰু তিলৰ লাড়ু যদি আপুনি খায় আপোনাৰ যদি মধুমেহ ৰোগ নাই ডায়েবেটিছ নাই তেন্তে আপুনি ভাল ৰিজাল্ট এটা পাব এটা ডাঙৰ কথাটো হ'ল এই বহাগ মাহত আপুনি কি নাখাব যিবোৰ তেলযুক্ত মছলাযুক্ত বস্তু সেই বস্তুখিনিৰ পৰা আপুনি একেবাৰে চিংৰা পকৰা জাতীয় বস্তু একেবাৰে নাখাব মাটি দাইল আপুনি নাখাব মসুৰ দাইল কুলথি মাটি দাইল মসুৰ দাইল কুলথি দাইল এইবোৰ আপুনি নাখাব আৰু কোনবোৰ পাচলি খাব নালাগে আৰু কোনবোৰ শাক-পাচলি খাব নালাগে যেনে ধৰক মেথি বেঙেনা গাজৰ মূলা ফুলকবি আৰু বন্ধাকবিও আপুনি সেৱন কৰাৰ পৰা বিৰত থাকিব মছলাৰ ভিতৰত আপুনি ৰেড চিলি হিং লং জাইফল আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব আৰু যিমান দূৰ সম্ভৱ হয় আপুনি দিনত পাৰিলে এবাৰেই ভোজন কৰিব সন্ধিয়া দুপৰীয়াৰ মাজত আপুনি এবাৰেই ভোজন কৰাটোক উত্তম বুলি কোৱা হৈছে আৰু পাৰিলে সাত্বিক ভোজনেই কৰিবলৈ চেষ্টা কৰিব এই কথাখিনি যদি আজি আপুনি মন দি থয় কথাখিনি যদি আপুনি মনত ৰাখি থয় অনাগত দিনত মানে বহাগ মাহটোত আপোনাৰ কোনো সমস্যা নহয় আপুনি কেতিয়াও বহাগ মাহত নিজে ভুল এটা কৰি নেপেলাইগৈ গতিকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ সকলোৰে স্বাস্থ্য ভাগ্য জড়িত হৈ আছে এই ভিডিঅ'টোৰ সৈতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ